হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই বহুত দিনৰ মূৰত এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে হালধিৰ। প্ৰথমতে হালধিখিনি ধুই মেলি কাটি ধুনীয়াকৈ ৰ'দত দি দিলোঁ। তাৰ লগত মই কেইটুকুৰামান আদা আৰু এটা ৰচুন দি দিছোঁ আৰু 1-2 ঘণ্টামান শুকোৱাৰ পিছত তাত সেইটো সোমাই আনি মই এটা বাটিত গোটা কলঞ্জি আৰু গোটা মেথি অলপ হেকি লৈ কিনি সেইটো গোটাকৈ দি দিছোঁ আৰু আজৱাইনো দিছোঁ। সেইটো অকণমান হাতেৰে মোহাৰি কিনি দি দিছোঁ আৰু জিৰা পাউডাৰ 1 চামুচ আৰু ধনিয়া পাউডাৰ 1 চামুচ লগতে নিমখ দি দিছোঁ। তাৰপিছত মিলাই দিছোঁ। আনফালে এটা সৰু পেনত তেল গৰম কৰি তাতে তেলটো গৰম হোৱাত হিং অলপ দি দিছোঁ। তাৰপিছত তেলটো অলপ ঠাণ্ডা হ'ব দি কিনি ইয়াতে মই চফ আৰু শুকান জলকীয়া অলপ হেকি লৈ কিনি গ্ৰাইণ্ড কৰি ইয়াতে দি দিছোঁ। তেলটো পূৰা গৰমে গৰমে ঢালি নিদিব, অলপ ঠাণ্ডা হ'ব দি কিনি ঢালি দিব। তাৰপিছত 1 ঘণ্টামান ঢাকোন মাৰি থৈ দিব। আপোনালোকে যদি বিচাৰে ইয়াত ভিনেগাৰ দিব পাৰে বা সৰিয়হও দিব পাৰে। মই সৰিয়হ দিয়া নাই আৰু ভিনেগাৰো দিয়া নাই। মই ইয়াতে নেমুৰ ৰস চেপি দিছোঁ। হালধিটোতো কিমান আমাৰ কাৰণে উপকাৰী হয় সকলোৱে জানে। সেইটো মই আচাৰত কেইটামান ৰঙা জলকীয়াও কাটি দি দিছোঁ। আপোনালোকে যদি জ্বলা খাই ভাল পায় তেতিয়া জ্বলা বেছিকৈ দি দিব পাৰে। আৰু সেইখিনি মই 1 ঘণ্টা বা 2 ঘণ্টামান ঢাকি থোৱাৰ পিছত ঢাকোনখন খুলি চোৱাত ধুনীয়াকৈ হৈ গ'ল। তেতিয়া এখন ভৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। আপোনালোকেও বনাই খাই চাব পাৰে। আৰু আজিলৈ আহিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।